বন্ধ করো সিন্ডিকেট বন্ধ করো পুলিশ হায় হায় পুলিশ হায় হায় সংগ্রাম চলাই যাও সিন্ডিকেট বন্ধ করো সিন্ডিকেট বন্ধ করো গরুসুর বিজেপি গরুসুর বিজেপি গরুসুর বিজেপির কাম নাই বিজেপির কাম নাই বিজেপির কাম নাই হিমন্ত বিশ্ব শর্মা গরুসুর হিমন্ত বিশ্ব শর্মা গরুসুর হিমন্ত বিশ্ব শর্মা গরুসুর সংগ্রাম চলিছে সংগ্রাম চলিছে সংগ্রাম চলাই যাও সংগ্রাম চলাই যাও গৌৰ সিন্ডিকেটৰ লগত ডিমৌ আৰক্ষী থানা কিংবা জিলা প্ৰশাসনৰ যিটো ঘনিষ্ঠ মিতিৰ ৰালি আচলতে গৰিহণাযোগ্য আৰু ঘৃণনীয় কাণ্ড আমি বাৰম্বাৰ এটা কথা অনুকে দিছো যে গাঁও ঘৰৰ পৰা কৃষিজীৱী দৰিদ্ৰ লোকৰ ঘৰৰ পৰা যিসমূহ গৰু চুৰ কৰি ইতিমধ্যে চুৰসমূহে লৈ আহে আৰু এই গৰুবোৰ লিগেলাইজ কৰিবৰ কাৰণে ৰাজমাই পশু বজাৰ নামৰ ৰচিদসমূহ প্ৰদান কৰে এই কথা সকলো ৰাইজে জানি থোৱাটো ভাল 24 ঘণ্টাৰ ভিতৰত যদি এওঁলোকৰ বিৰুদ্ধে যদি ব্যৱস্থা নলয় তেনেহ'লে ধাৰাবাহিকভাৱে ডিমৌ থানাখন আমি ঘেৰাও কৰি থাকিম ইয়াত ল এণ্ড অৰ্ডাৰ যিকোনো পৰিস্থিতিৰ বাবে আমি কিন্তু তেতিয়া দায়ী নহয় গতিকে সন্মানীয় বিষয়াগৰাকীক আমি কথাখিনি অৱগত কৰিলোঁ আৰু আমি সকলোকে স্মাৰ্ট কাৰ্ডখন প্ৰদান কৰিবলৈ আচলতে যিখন ৰাজ্যৰ বিজেপি চৰকাৰে আচলতে গৰুক মা বুলি আচলতে পূজা কৰে আই বুলি পূজা কৰে সেই আই আৰু মা পূজা কৰা বিজেপি চৰকাৰৰ আমোলাতে আচলতে এই যে গৰুৰ এনেধৰণৰ সৰবৰাহ এনেধৰণৰ সিন্ডিকেট আচলতে গঢ় লৈ উঠিছে ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আৰু একো হ'ব নোৱাৰে এই বিজেপি চৰকাৰৰ দিনতে কয়লাৰ সিন্ডিকেট এই বিজেপি চৰকাৰৰ দিনতে সুপাৰীৰ সিন্ডিকেট আৰু সিন্ডিকেট হ'বলৈ বাকী আছেগৈ কি এটা ছাগলী হাঁহ গৰু আপোনাৰ কুকুৰা এইকেইটা সিন্ডিকেট হ'বলৈ বাকী আছেগৈ ই অতি দুৰ্ভাগ্যজনক আৰু আচলতে ধিক্কাৰজনক ঘটনা আৰু এটা কথা আজি আমি তাই আহোম ছাত্ৰ সন্থাৰ ডিমৌৰ আমাৰ স্থানীয় গোটেইকেইটা সংগঠনে আমি আজি ডিমৌ থানা আজি ঘেৰাও কৰিবলগীয়া হৈছে কি কাৰণে ঘেৰাও কৰিবলগীয়া হৈছে কিয়নো সিন্ডিকেট চক্ৰই পইচা তুলি থকা অৱস্থাত স্থানীয় যুৱকে আটক কৰি তেওঁলোকৰ গাড়ীসমূহ ধৰাই পেলাই ইয়াত এজাহাৰ দাখিল কৰিছিলে কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত কিন্তু সিন্ডিকেট চক্ৰৰ যি দুজনৰ নাম দিছিলে আজিলৈকে তেওঁলোকে আটক নকৰিলে আৰু তেওঁলোকে এতিয়া বৰঞ্চ খুব নতুন উদ্যমেৰে এতিয়াও ৰাজমাই বজাৰত যদি যায় এতিয়াও তেওঁলোকে সিন্ডিকেট চলাই আছে গাড়ীবোৰ আনি আৰু এইটো এটা কি ধৰণৰ আচৰিত ধৰণৰ বিষয় যে বৰডুমচা বজাৰৰ পৰা যদি গৰু যদি গাড়ীত আহি পেলাই যদি পাৰ হয় নগাঁৱলৈ যায় বা ক'বলৈ যায় ৰাজমাই নগৰ ৰৈ থকাৰ কি কথা আছে মানে নীতি নিয়ম অনুসৰি বৰডুমচা বজাৰৰ তাত থকা যিসকল হাত খোৱা আছে তেওঁলোকে ৰচিদ পত্ৰ দিয়ে পঠিয়ায় তাৰপিছতো আকৌ আহি ৰাজমাত আহি ৰখিবলগীয়া কি যুক্তি আছে অৰ্থাৎ ইয়াত সিন্ডিকেটত এই যে সিন্ডিকেট হৈ আছে সেইটোৱে এটা প্ৰমাণ গতিকে আমি আজি এটা কথা স্পষ্টকৈ আমি আজি এই আন্দোলনৰ যোগেদি জনাই দিব বিচাৰিছোঁ যে এই ধৰণৰ সিন্ডিকেট কাৰ্য এই ধৰণৰ গুণ্ডাগিৰি দাদাগিৰি এই কথাবোৰ আৰু সহ্য কৰি থকা নহ'ব ইতিমধ্যে এয়া আমাৰ 3 নম্বৰ কাৰ্যসূচী এই 3 নম্বৰ কাৰ্যসূচীৰ যোগেদি পুনৰবাৰ আজি আমি স্পষ্টকৈ জনাব বিচাৰিছোঁ যে আগন্তুক দিনত যদি 24 ঘণ্টাৰ ভিতৰত যদি এই সিন্ডিকেট চক্ৰটো যদি পলিয়ে পোখাই উৎখাত নকৰে তেনেহ'লে আমি দৈনিক ধাৰাবাহিকভাৱে ডিমৌ থানাখন আচলতে আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম ধন্যবাদ অতি পৰিতাপৰ বিষয় যে আজি ডিমৌ অঞ্চলত প্ৰায় সদায় ৰাতি হ'লে প্ৰায় গৰু চুৰ হৈ আছে কৃষকৰ ঘৰৰ পৰা গৰু চুৰ হৈছে কিন্তু পৰিতাপৰ বিষয় যে ডিমৌ আৰক্ষী প্ৰশাসনে আৰু জিলা আৰক্ষী প্ৰশাসনে সকলো জ্ঞাত যে চুৰক চিনিও পায় তথাপি তেওঁলোকক আজিলৈকে তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে জিলা আৰক্ষী প্ৰশাসন আৰু ডিমৌ আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি আছে আৰু প্ৰায় আপোনালোকে দেখিবলৈ পাইছে যে দিন দুপৰতে ৰাজমাৰ সমীপত গজালি ওচৰত কেইজনমান ভেৰণীয়া গুণ্ডাই ৰখি পিনে তেওঁলোকে যি গৰু গাড়ী আহে তেওঁলোকক 30,000 পৰা 30,000লৈকে তেওঁলোকে সিন্ডিকেটৰ নামত পইচা লয় এইটো কিদৰে হ'বলৈ সক্ষম হৈছে আজি সেইসকলক ৰক্ষণাবেক্ষণ দি আছে কেৱল ডিমৌ আৰু জিলা আৰক্ষী প্ৰশাসনে আৰু ইয়াত নিশ্চয় ইয়াত ৰাজনীতিক মন্ত্ৰী বিধায়কৰ হাত আছে সেইবাবে আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আজি এই আন্দোলনৰ পৰা আমি ডিমৌ আৰক্ষী প্ৰশাসন বা জিলা আৰক্ষী প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ যদি অতি সোনকালে যদি তেওঁলোকক এই সিন্ডিকেট চক্ৰত যদি উৎখাত নকৰে তেনে আমি আগন্ত কাইলৈৰ পৰা আৰু ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে কেৱল জিলা আৰক্ষী প্ৰশাসনে জগৰীয়া হ'ব